নমস্কাৰ আজি সবে হলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো এইবাৰ মমতাৰ জুয়ে জ্বলাইছে ৰাজ্য প্ৰকৃততে কি ঘটিছে কিহৰ কাৰণে আজি এনেকুৱা এটা পৰিবেশৰ সৃষ্টি হৈছে আমি সকলো কথা পাতিম বিতংকৈ পাতিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে চাইলৈ অহাক মমতা বেনাৰ্জীয়ে এনেকুৱা কি কৈছিল আৰু তাৰ পিছত এতিয়া কি প্ৰতিক্ৰিয়া মমতাৰ বিস্ফোৰণ এনআরসির আধুরি অসমত হেনো বাঙালি হাতাও অভিযান চলিছে আজকে তাদের সব তালিবাদ চক্রান্ত চলছে সিটিজেনশিপ অ্যাক্টে নামে 1,25 লক্ষের থেকে উপর মানুষকে তাড়িয়ে দেওয়ার চক্রান্ত চলছে পশ্চিমবঙ্গের মুখ্যমন্ত্রী মমতা বেনার্জির এই উদ্ভট মন্তব্যের পিছতেই অসমত তুমুল প্ৰতিক্ৰিয়া প্ৰশ্ন উঠিছে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলি থকা এনআৰসি উন্নীতকৰণৰ প্ৰক্ৰিয়াক কিয় বাঙালী খেদাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিলে মমতাই উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক উপহাস কৰি সাংবিধানিক পদত থকা মমতাই ভাৰতীয় উচ্চতম ন্যায়ালয়ক উপহাস কৰা নাইনে মমতাৰ বিৰুদ্ধে মুছলমান তুষ্টিকৰণৰ অভিযোগ আছে মুছলমান তুষ্টিকৰণৰ এই নীতিৰ বাবে মমতাৰ ওপৰত অসন্তুষ্ট হৈছে হিন্দু বাঙালী পশ্চিমবংগত ইয়াৰ সুযোগ লৈছে বিজেপিয়ে ইয়াতে শংকিত হৈ অসমত বিজেপি চৰকাৰৰ অধীনত চলা এনআৰসি উন্নীতকৰণৰ কামক বাঙালী বিৰোধী বুলি অভিহিত কৰি মমতাই বাঙালী জাতীয়তাবাদৰ কাৰ্ড খোলা বুলি চৰ্চিত হৈছে এনআৰসিত নাগৰিকৰ নাম থাকিবই নাগৰিক হলে বাঙালীৰো নাম সোমাব এনআৰসিত বিদেশী চিনাক্তকৰণৰ বাবেহে এনআৰসি সেই কথা জানিও মমতাই এনআৰসিক বাঙালী হাতাও অভিযান বুলি আখ্যা দিলে শান্তি রক্ষা করুন আর যদি লোকেদের গায়ে হাত পড়ে মানুষের গায়ে হাত পড়ে সে বাঙালি হোক সে পাঞ্জাবি হোক সে বিহারি হোক সে রাজস্থানী হোক সে গুজরাটি হোক সে দলিতি হোক সে শিডিউল কাস্টি হোক আর সে সাধারণ সম্প্রদায়ের লোক হোক আমরা কিন্তু কথা বলবো না কিন্তু মমতাৰ এই উচতনিমূলক মন্তব্যৰ বিপৰীতে অসমত বসবাস কৰা বাঙালী এনআৰসি সন্দৰ্ভত কেতিয়াও শংকিত হোৱা পৰিলক্ষিত হোৱা নাই বৰঞ্চ এনআৰসি উন্নীতকৰণৰ প্ৰক্ৰিয়াক আদৰণিহে জনাইছে অসমৰ বাঙালীয়ে এনেস্থলত সম্পূৰ্ণ ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ বশৱৰ্তী হৈ মমতাই আগবঢ়ালে এই উচতনিমূলক মন্তব্য তাদের বলা হচ্ছে সব তাড়িয়ে দেওয়া হবে তাদের নাকি মেরে তাড়িয়ে দেওয়া হবে আমি পরিষ্কার করে বিজেপি সরকারকে বলে যাই আগুন নিয়ে খেলবেন না অসমত বাঙালী থাকিব নোৱাৰে বুলি কোনেও কোৱা নাই কিন্তু অকাৰণতে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰিলে মমতাই বিজেপিক মমতাৰ সকিয়নি জুইৰ সৈতে খেলা নকৰিব সারা ভারতবর্ষে আগুন জ্বালাবেন না ডিভাইড এন্ড করবেন না এনআরসিত বাঙালীৰ নাম বাদ পৰা আশংকা কৰি তৃণমূল কংগ্ৰেছৰ নেতাকৰ্মীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নতুন দিল্লীৰ পৰা সৰস্বত গোস্বামীৰ সহযোগত ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ আৰু এয়া আছিলে মমতা বেনাৰ্জীৰ বিস্ফোৰণ যি বিস্ফোৰণৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া অসমত কাৰণ এই মুহূৰ্তত এনআৰজিৰ প্ৰথমখন খচৰা প্ৰকাশ পাইছে আৰু তাৰ পিছত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা নাছিলে অসমত এই পৰ্যন্ত কিন্তু তাৰ বিপৰীতে মমতা বেনাৰ্জীৰ যি মন্তব্য এতিয়া এক নতুন পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে আমি বিতংকৈ কথা পাতিবলৈ চেষ্টা কৰিম কোনে এই ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে ইয়াৰ ফলাফল কি হ'ব পাৰে প্ৰতিৰোধ কৰিবলৈ আমি কি কৰিব লাগিব আৰু আমাৰ মাজত আজি ষ্টুডিঅ'ত উপস্থিত আছে এই বিষয়সমূহ আমি আলোচনা কৰিবলৈ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপদেষ্টা চিত্তৰঞ্জন পাল থাকিব লাইভত থাকিব তেখেত স্বাগতম জনাম কিছু সময় পিছতে বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষ আছে আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত দৈনিক যুগ সংঘৰ সম্পাদক আছে অৰিজিত আদিত্য স্বাগতম জনাইছোঁ আপোনাক কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বৰা ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ বিশিষ্ট বুদ্ধিজীৱী জ্যোতিৰ্ময় জানা থাকিব লাইভত আপোনাক স্বাগতম জনাম আমি বিশিষ্ট বুদ্ধিজীৱী সাংবাদিক অদীপ ফুকন ডাঙৰীয়া আছে আমাৰ মাজত স্বাগতম জনাম দিল্লীৰ পৰা আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ উপদেষ্টা আমি স্বাগতম জনাইছোঁ ভট্টাচাৰ্য ডাঙৰীয়াক আৰু লগতে থাকিব আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আটাইকে স্বাগতম জনাইছোঁ প্ৰথমতে মই আহিব বিচাৰিছোঁ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ ওচৰলৈকে বিজেপিৰ মুখপাত্ৰ এক প্ৰকাৰ মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰক সমালোচনা কৰিবলৈ গৈয়ে এই ধৰণৰ এটা মন্তব্য কৰিলে যে বঙালীসকলক এনআৰচিৰ নামত খেদি পঠিওৱা হ'ব আপুনি কি ধৰণে বিশ্লেষণ কৰিছে বিষয়টো সঁচাকৈয়ে বঙালীসকলৰ ইয়াতে কিবা শংকা আহিছে নেকি আপুনি নিজেও বঙালী সম্প্ৰদায়ৰ লগত জড়িত যিহেতু সেইকাৰণে মোৰ পোনপটীয়াকৈ সুধিবলৈ সুবিধা হৈছে আপোনাক কথাটো এইটোতো প্ৰশ্নই নুঠে কাৰণ মই ক'ব পাৰোঁ যে মই অসমীয়া ভাষী বাংলা ভাষী অসমীয়া বুলিয়ে আমাৰ চিনাকি অসমত আমি কেতিয়াও ভাবা নাই আজি মমতা বেনাৰ্জী ডাঙৰীয়ানী যিটো ক'লে কলিকতাৰ পৰা আমি আচৰিত পাই আছোঁ অসমৰ গোটেই বাঙালী সমাজৰ পৰা যিখিনি এতিয়ালৈকে বক্তব্য আহিছে আপুনি চাব চবে একে কথা কৈছে
যেটো ঠিক হোৱা নাই এইটো ভ্ৰাতৃঘাতী জাতিঘাতী এনেধৰণৰ এটা বিবৃতি দিছে আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়া তেখেতে ইতিমধ্যে কৈছে যে এইটো ভাতৃঘাতী এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিব লাগে আপুনি লক্ষ্য কৰিব যেতিয়াৰ পৰাই বিজেপি গোটেই ভাৰতত উন্নয়নমূলক আঁচনিৰ মাধ্যমেৰে আগবাঢ়ি আছে তেতিয়া বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ পলিটিকেল পাৰ্টিয়ে এনেধৰণৰ কিছুমান জাতি বিধ্বংসী কাম আৰম্ভ কৰিছে যিটোৰ উচ্চতনিৰ বাবে গোটেই ভাৰতত এটা খণ্ড বিখণ্ডতা আহি যাব কিন্তু তাত মই যাব খোজা নাই মই ক'ব খুজিছোঁ যে আজি মমতা বেনাৰ্জী যিখিনি ক'লে আজি চাবচোন তেখেতে বাঙালী সমাজ বুলি কওঁতে কি বুজাব খোজে আজি পশ্চিমবংগত চাওক আপুনি তেখেতে বাইদেউ যিখিনি যেনেধৰণৰ ৰাজনীতি কৰে সেই ৰাজনীতি টোটেলি বাংলাদেশী মুছলমানৰ ওপৰত আপুনি যাওক পশ্চিমবংগত বৰ্ডাৰে আপুনি চাব সাপোজ ধৰক এইটো বৰ্ডাৰত আৰু সেই বৰ্ডাৰত এই বৰ্ডাৰত যদি চাম গিয়াসুদ্দিন আছে তাত যদি শামসুদ্দিন কোনোবা আছে দুইজনৰ নামত আপোনাৰ ৰেচন কাৰ্ড আছে আৰু তাৰ পৰা বাংলাদেশীবিলাক আহি পশ্চিমবংগত থাকে আৰু একেটা নামত হাজাৰ হাজাৰ লাখ লাখ বাংলাদেশীৰ নামত আছে লাখ লাখ বাংলাদেশী সোমাই পশ্চিমবংগতো ব্যৱসায় কৰে ইয়াতো ঘৰ আছে ইয়াতো মাটি আছে তাতো আছে বাইদেউ এনেধৰণে পশ্চিমবংগত বাংলাদেশীবিলাকক আনি তেখেতে বাইদেউ ৰাজনীতি কৰি আছে আজি বাইদেউ আপুনি কি বুজিছে এতিয়া বঙালী বুলি যেতিয়া কৈছে আপুনি হিন্দু বঙালীখিনিৰ কথা কৈছে নে আপুনি কোৱা ধৰণে মুছলমান বঙালীখিনিৰ কথা তেখেতে কোৱা বুলি ভাবিছে চাওক মই এনেধৰণৰ হেৰিৰ যাব খোজা নাই মই বিজেপি দলৰ প্ৰতিনিধিত্ব কৰোঁ বিজেপিয়ে চিধা কৈছে আজি অসমৰ কাৰণে হওক ভাৰতৰ কাৰণে হওক যিটো বাংলাদেশী কওঁতে যেতিয়া আমি বুজোঁ সেইটো হ'ল কি যে ভাৰতৰ বিভাজনৰ সময়ত হিন্দু বাঙালীবিলাকে যেতিয়া বলিদান দিছিলে এই দেশৰ কাৰণে বলিদান দিছিলে বিভিন্ন ভাষা জনগোষ্ঠীৰ নিচিনা বঙালীসকলেও বলিদান দিছিলে আজি বিজেপিয়ে যিটো বুজিছে যে সেই বাংলাদেশীবিলাকক যিটো আমি কওঁ এটা সময়ত ৰিহেবিলিটেশ্যন মিনিষ্ট্ৰী আছিলে আপুনি চাব তাৰ মাধ্যমেৰে 1976 লৈকে এটা ৰিহেবিলিটেট কৰা হৈছিলে গোটেই ভাৰতত সাংবিধানিকভাৱে কৰা হৈছিলে আৰু সেইমতেই বিজেপি কৈছে সাংবিধানিকভাৱে কৈছে যে সিহঁতক আমি চিটিজেনশ্বিপ দিম বাইদেউ মমতা বেনাৰ্জীয়ে তেতিয়া কিন্তু সমৰ্থনটো নিদিলে আজি তাৰ বাঙালী প্ৰীতি বুলি যিটো বাইদেউ দেখুৱাই আছে তেতিয়া যদি চিটিজেনশ্বিপৰ যিটো এমেণ্ডমেণ্ট আহিব তাৰ সমৰ্থন দিলেহেঁতেন তেতিয়াহ'লে আমি বুজিলোহেঁতেন বাঙালী সমৰ্থন দিছে বাঙালীকতো সমৰ্থন দিয়া নাই কাক দিছে তেখেতে বাইদেউ কাক দিব খুজিছে এইটো বাইদেউ জানে আমি নাজানো কিন্তু এইখিনি আমি মিনিমাম গম পাওঁ যে বাইদেউ বাংলাদেশীৰ নামত বাঙালী সমাজৰ নামত এটা ৰাজনীতি কৰিব খুজিছে আৰু মই এই কথাটো ক'ব খুজিছোঁ অসমৰ ক্ষেত্ৰত এইটো একদম কৰিব নালাগে বাইদেউ কাৰণ অসমৰ আমাৰ যিটো ডিএনএ সেই ডিএনএ পশ্চিমবংগৰ বঙালীবিলাকৰ নিচিনা নহয় আমি চাওক আমি এনআৰচিৰ জৰিয়তে যিটো কৰিব খুজিছোঁ ইয়াতে হিন্দুৰ কথা নাই মুছলমানৰ কথা নাই অসমীয়াৰ কথা নাই বঙালীৰ কথা নাই সবৰ কাৰণে এইটো সবৰ নাম ৰেজিষ্টাৰ্ড হ'ব এনআৰচিত আহিব লাগে 71 চনত যিটো প্ৰসংগ আছে তাৰ পিছত যিখিনি আহিছিল সেইখিনি ভাৰতীয় নহয় যিখিনি আগত আহিছে সেইখিনি ভাৰতীয় সেই প্ৰসংগটোত বিশ্বাস কৰি এনআৰচিৰ কাম আগবাঢ়িছে মই সমৰ্থন জনাইছোঁ হয় মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে মই এবাৰ দৈনিক যুগসংঘৰ সম্পাদক অৰিজিৎ আদিত্য ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰোঁ যিহেতু বঙালীৰ প্ৰসংগটো আজি উত্থাপিত হৈছে তেখেতে উত্থাপন কৰিলে যে কি ধৰণৰ ৰাজনীতি কৈছে মই সেই প্ৰশ্নটোৱে আপোনাৰ পৰাও জানিব বিচাৰিম আচলতে যি ধৰণৰ বাঙালীসকলৰ সুৰক্ষাৰ কথা ইয়াতে কৈছে এনআৰচিৰ নামত বাঙালীসকলক খেদা হ'ব সেই মন্তব্যটোৱে আপুনি কি ধৰণে বিশ্লেষণ কৰিছে কাক কৈছে আচলতে কোনখিনি মানুহক টাৰ্গেট কৰিছে অসমত চাওক যিটো আপোনালোকে যিটো ক্লিপিংছ দেখালে মমতা বেনাৰ্জীৰ তাতে এটা বস্তু স্পষ্ট হৈ গৈছে এখেতে ৰাজনীতি কৰি আছে ৰাজনীতিটো কাৰ লগত কৰি আছে বিজেপিৰ লগত কৰি আছে কাৰণ মই আপোনালোকে জানে চাগে আমাৰ কেলকাতাত এডিশ্যন আছে মই তাতেও যাব লাগে তাতে আমি দেখা পাইছোঁ যে লাষ্ট যিটো ইলেকশ্যন হ'ল তাতে বিজেপি মাত্ৰ 3টা চিট পাইছে কিন্তু বিজেপিৰ পাৰ্চেণ্টেজ অফ ভোটটো বহুত বাঢ়ি গৈছে এতিয়া আল্টিমেটলি বিজেপি তৃণমূলৰ কাৰণে থ্ৰেড হৈ উঠি আহি আছে এতিয়া মমতা বেনাৰ্জীয়ে যিটো কমেণ্ট যিটো কৰিলে এইটো কোন বাঙালী মিন কৰিছে মই নাজানো কাৰণ এইটো যদি হিন্দু বাঙালী হয় সিহঁতে কিন্তু হিন্দু যিটো নাগৰিকত্ব বিল যিটো এইটো কিন্তু সিহঁতে বিৰোধিতা কৰিছে তৃণমূলে বিৰোধিতা কৰিছে এইটো একদম দেখা দেখিকে স্পষ্ট এইটো ৰাজনীতি কৰাৰ কাৰণে কৰা হৈছে আৰু আনফৰ্চুনেটলি অসমৰ যি বাঙালীবিলাক ইহঁতৰ লগত গোটেই স্বাধীনতাৰ আগৰ পৰাই ৰাজনীতি চলি আছে তেতিয়া দেশভাগ যিটো হ'ল আমি এতিয়া দেশভাগৰ শিকাৰ হৈয়ে আছোঁ এইটো ৰাজনীতিৰ মমতা জাষ্ট এটা এক্সটেণ্ডেড ভাৰ্চন এইটো আৰু ইয়াৰ বাহিৰে আৰু কি ৰাজনীতিৰ বাহিৰে ৰাজনীতি ঠিক আছে মই অদীপ ফুকন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিম
গোটেই বিষয়টো বৰ গুৰুত্বপূৰ্ণ তথাপি এটা বৰ বেয়া লাগিছে যে ৰাজনীতি বৰ তললৈ নামিছে কিন্তু মই প্ৰথমতে ধন্যবাদ জনাইছোঁ অসমৰ বিশেষকৈ বংগবাসী সমাজখনক সংগঠনক চিন্তাশীলসকলক অতি উচিত সময়ত আৰু উচিত ষ্টেণ্ড তেখেতসকলে লৈছে গতিকে এইটো এটা তেখেতসকলক মই আপোনালোকৰ চেনেলৰ পৰাই মই ধন্যবাদ জনাইছোঁ আৰু সঁচা মানৱীয় দৃষ্টিভংগীৰে এই গোটেই আগবাঢ়িছে এই গোটেই মমতা বেনাৰ্জীৰ এই গোটেই বক্তব্যখিনি তেখেতৰ অতি মানে তৰল এটা ৰাজনীতি কাৰণ তেখেতে আজি ভয় খাইছে যে যিহেতু বংগত বিজেপিয়ে ইতিমধ্যে সাংগঠনিকভাৱে এটা গ্ৰাস আৰম্ভ কৰিছে তেওঁলোকৰ গতিকে সেইটো ক্ষেত্ৰত ত্ৰিপুৰাটো একে প্ৰক্ৰিয়া হৈছে এই গোটেই কথাখিনিৰ কাৰণে তেওঁলোকে এটা আৱেগিক ৰাজনীতিলৈ আহিছে আৰু বঙালী সমাজখনক তেওঁলোকে আৱেগিকভাৱে এটা জাতীয়তাবাদী দৃষ্টিভংগী এটা উগ্ৰ জাতীয়তাবাদী দৃষ্টিভংগীৰে লগত আনিবৰ কাৰণে চেষ্টা কৰিছে যাতে বিজেপিৰ পৰা দূৰলৈ বঙালী সমাজ যাতে আহে আৰু তেওঁলোকৰ লগত যাতে থাকে এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে বিজেপিৰ লগত তেওঁলোকে সংঘাত সৃষ্টি কৰিছে বিজেপিক তেওঁলোকে আক্ৰমণ কৰিবলৈ গৈ অসমৰ সমাজ জীৱনত তেওঁলোকে খুপনি মানে সোমাব বিচাৰিছে এইটো আটাইতকৈ গৰ্হিত বিষয় মই এই গোটেই বিষয়টো তেওঁলোকে সমগ্ৰ ভাৰত এতিয়া আমি চাবলৈ বঙালী বুলি ক'লে গোটেই পৃথিৱীত আছে আজি প্ৰায় 32 কোটি বঙালী ভাষী মানুহ আছে হিন্দু আছে মুছলমান আছে চব ধৰণৰ মানুহ আছে গোটেই প্ৰক্ৰিয়াটোক তেওঁলোকে এনেকুৱা ধৰণৰ বিশেষকৈ মই এইটো ভাবোঁ যে হিন্দু বেংগলীখিনিক টাৰ্গেট কৰিছে মুছলিমৰ প্ৰশ্নটো ইয়াত অহা নাই হিন্দু বেংগলীখিনিক টাৰ্গেট কৰিছে কাৰণ এতিয়া বিজেপিয়ে বংগত পশ্চিমবংগত হিন্দু বেংগলীখিনিক বহুতখিনি তেওঁলোকে লগত আনিছে সাংগঠনিকভাৱে শক্তি বৃদ্ধি কৰিছে এই প্ৰক্ৰিয়াত এই যিটো বক্তব্য সেই বক্তব্যই পশ্চিমবংগত তেওঁ ৰাজনীতি কৰক কিন্তু তেওঁলোকৰ এই ৰাজনৈতিক দৃষ্টিভংগীয়ে অসমৰ সমাজ জীৱনক ক্ষতি কৰাটো কেতিয়াও আমি গ্ৰহণ নকৰোঁ আৰু এই ক্ষেত্ৰত সকলোৱে এটা উচিতভাৱে মন্তব্যবিলাক দিছে কিন্তু এটা কথা চাওক মমতা বেনাৰ্জী এটা কথাই NRC অসমত হৈছে 3 দিন হ'ল কোনো ধৰণৰ সংঘাত নাই সকলোৱে মিলি NRCখন নিজৰ বুলি এটা গ্ৰহণ কৰিছে আজি অসম চুক্তি হোৱাৰ 32 বছৰৰ পিছত এটা পদক্ষেপ এটা হৈছে নাগৰিকক লৈ পেলাই এখন পঞ্জীয়ন হৈছে গতিকে এই বিষয়টো কোনো ভাষা ধৰ্ম বুলি কথা নাই কিন্তু এই ক্ষেত্ৰত আজি তেখেতৰ যিটো বক্তব্য চাওক ইমান তুলুঙা তেওঁ কৈছে যে আজি 1,20,25 লাখ মানুহ 1,25,লাখ বঙালী মানুহ অসমৰ পৰা খেদিবৰ কাৰণে চেষ্টা কৰিছে য'ত 3,22,23 লাখ মানুহ তাৰে 1,90,00,000 ইতিমধ্যে NRCৰ কথাটো আহিছে ফাৰ্ষ্ট ফেজত গতিকে এই গোটেই বিষয়টো তেখেতৰ বক্তব্য স্পষ্ট কৰে যে তেখেতৰ কথাখিনি নাজানে প্ৰথম কথা এটা ৰাজনীতি কৰিবলৈ গৈছে আনহাতে সুপ্ৰিম কোৰ্টৰ যি দৃষ্টিভংগী সেই দৃষ্টিভংগীত NRC হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াত ইতিমধ্যে ফেজ বাই ফেজ হৈ আছে ক'তো কোনো আপত্তি নাই কোনো ৰাজনৈতিক দলৰ এই ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি নাই মমতা বেনাৰ্জী এই আপত্তিখিনিয়ে স্পষ্ট কৰি দিছে তেওঁ ৰাজনীতি কৰিছে বঙালী সমাজক লৈ আৰু ইয়ে অসমত থকা অসমীয়া আৰু বঙালী যে এটা ঐক্যবদ্ধ সমাজ শক্তিশালী সমাজ এই সমাজখনক কিন্তু ক্ষতি কৰিবলৈ তেওঁ গৈ আছে ক্ষতি কৰিবলৈ চেষ্টা কৰিছে আৰু সেই মন্তব্য এই ধৰণৰ যে হানিকাৰক মন্তব্য সময় কিন্তু প্ৰতিফলিত হৈ আছে সেই সুযোগটো বহুতে লৈ আছে ইতিমধ্যে মই দুৰ্গাদাস বৰডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিম আপুনি কি ধৰণে বিশ্লেষণ কৰিছে কংগ্ৰেছে কি ধৰণে লৈছে না আমাৰ কংগ্ৰেছৰ ষ্টেণ্ড কোৱাৰ আগতে মই কৈছোঁ NRC যিখন আপুনি খুব ৰাইটলি কথা এটা কৈছে যে প্ৰথম 3-4 দিন NRC সম্পৰ্কে কোনো বিৰোধ নাই দল সংগঠন নিৰ্বিশেষে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে NRCখন আদৰি লৈছে ড্ৰাফ্ট NRCখন আৰু 2টা ষ্টেপ বাকী আছে সেই 2টা ষ্টেপলৈ মানুহে অধীৰ আগ্ৰহেৰে বাট চাই আছে সেই মুহূৰ্তত এই অসমৰ NRCক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনীতি কৰিব বিচৰাটো অতি দৃষ্টিকটু হৈছে 1 2 নম্বৰ কথা এইটো কোনো ৰাজনৈতিক দলে ক্ৰেডিট ল'ব এই মুহূৰ্তত গ'লে খুব শুদ্ধ কথা নহ'ব সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত যেহেতু তেওঁলোকৰ দেখৰেখত এই কথাটো হৈছে গতিকে এতিয়া যদি এই NRCক লৈ কোনোবাই ৰাজনীতি কৰিব বিচাৰিছে মই ভাবোঁ আইনে সেইবিলাক ব্যৱস্থা গ্ৰহণ কৰা উচিত 1 নম্বৰ 2 নম্বৰ অসমৰ বঙালীসকলক কোনো অসমীয়া মানুহে আজিলৈকে কোনোদিনেই যদি তেওঁ 1971 চনৰ পিছতো আহিছে 90 চনৰ পিছতো আহিছে 2000 চনৰ পিছতো আহিছে বিশেষকৈ হিন্দু বেংগলী যিসকল আছে সেইসকলক অসমৰ অসমীয়া মানুহে কোনোদিন বাংলাদেশী বুলি মনত এবাৰো ভবা নাছিলে কিন্তু সেইটো কিন্তু অসমত সোমাই দিয়া হ'ল যে হিন্দু বেংগলী তাৰ পিছত কিন্তু এটা পৰিৱেশ এটা আহিছে সেইটো কিন্তু তাৰ পিছত আজি NRCখন ওলোৱাৰ পিছত য'ত খিলঞ্জীয়া মানুহৰো যেহেতু
50%তকৈ অলপ বেছি মানুহৰ মাত্ৰ প্ৰথম খচৰাখনত আহিছে তাত আধা মানুহ বাদ পৰিলে তাত হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান জনজাতি অজনজাতি সব মানুহ এমএলএ য'ত বাদ পৰিছে এমপি য'ত বাদ পৰিছে এবাৰ যদি মমতা বেনাৰ্জীয়ে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে কাৰোবাৰ পৰা যদি নাজানে আইডিয়াও ল'লেহেঁতেন যে এই এনআৰচি কি পৰিপ্ৰেক্ষিতত এনআৰচি ইয়াত আপগ্ৰেড হৈছে ক'ৰ পৰা আহিলে কিমান বছৰৰ এনআৰচি আপগ্ৰেডেশ্যনৰ ইতিহাস ইয়াত আছে তেওঁ যদি কোনোবা মানুহৰ পৰা ল'লেহেঁতেন ইয়াৰ পৰা বুজা গৈছে প্ৰত্যেকজন পেনেলিষ্টে কৈছে আপুনিও কৈছে নিশ্চয় ক'ৰবাত ৱেষ্ট বেংগলৰ ৰাজনীতিটোক হিজাবৰ কাৰণে তেওঁ এই বক্তব্য যদি দাঙি ধৰিছে এইটো কিন্তু অসমৰ কাৰণে একো ক্ষতিকাৰক হ'ব ক্ষতিকাৰক আৰু অসমৰ পৰা ইয়াৰ প্ৰতিবাদ হোৱাটো উচিত এটা শিক্ষা হ'ব লাগে প্ৰতিবাদ হ'ব লাগে প্ৰতিক্ৰিয়া হ'ব লাগে যাতে ভৱিষ্যতে এই ধৰণৰ মন্তব্য নকৰে আৰু আপুনি ঠিকেই কৈছে যে ৰাজনীতি পশ্চিমবংগত কৰিছে কিন্তু ৰাজনীতি কৰা নাই কোনে সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় মই দুৰ্গাদাস বড়ো ডাঙৰীয়াক এটা দৃশ্য দেখুৱাব বিচাৰিম এটা ভিডিঅ' দেখুৱাব বিচাৰিম ৰাজনীতি কোনে কৰিছে কিয় কৰিছে সুস্মিতা দেৱ আপোনালোকৰ এগৰাকী সাংসদ তেখেতে কি মন্তব্য কৰিছিল আজি মমতা বেনাৰ্জীৰ সেই কথাক যিয়ে একেমুখে বঙালী সমাজে ধিক্কাৰ দিছে অসমীয়া সমাজে ধিক্কাৰ দিছে বা বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনে ধিক্কাৰ দিছে সেই সময়ত সুস্মিতা দেৱে কি ক'লে চাই লওঁ আহকচোন वेस्ट बंगाल से आपने स्टेटमेंट दिया बहुत अच्छी बात है सो द थिंग इज ममता दी ऑन दैट अगेन आई एम सेइंग ममता दी আপনি আমাদের বাঙালিদের পাশে দাঁড়িয়েছেন থ্যাংক ইউ ভেরি মাচ আসাম প্রবলেম ইজ কমপ্লেক্স নাও দ্যাট ইউ হ্যাভ ডিসাইডেড টু গেট ইনভলভ প্লিজ ডোন্ট লিভ দিস ইস্যু হাফওয়ে দ্যাট আসামে অনেক বাঙালিরা আছে যারা কনস্পিরেসি ফিল করছে আপার আসামের বাঙালি ইজ ইন আ ডিফারেন্ট पोजीशन बराक वैली बंगाली फील्स डिफरेंटली उसका सेंटिमेंट अलग है और एबार আহিল উজনিৰ বঙালী বেলেগ বৰাকৰ বেংগলী বেলেগ এই ধৰণৰ মন্তব্য এগৰাকী সাংসদে যেতিয়া দিব আপুনি তাৰ আগতে খুব সুন্দৰকৈ কৈ গৈছে কিন্তু আপোনালোকৰ দলৰ এগৰাকী সাংসদৰ এই মন্তব্যটো মই এই হেৰিটো আপুনি ইয়াত ক্লিপিং দেখুৱাৰ আগতে এই ক্লিপিংটো আমিও চাইছোঁ আৰু আমি ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে কোনে কি মন্তব্য আগবঢ়াইছে এটা দলৰ তেওঁ যদি ভুলকে কৈছে দলত এনসাৰেবল হ'ব কিন্তু আমাৰ দলৰ সিদ্ধান্তটোহে মই ক'ব পাৰো আৰু আমি স্পোক্সপাৰসন এপিসিসিৰ সিনিয়ৰ স্পোক্সপাৰসন আমি দলৰ সিদ্ধান্তটোহে আমি ইয়াত ক'ব পাৰো আমি নিজা বক্তব্য আমি নিদিও দলৰ সিদ্ধান্ত হৈছে 1971 চনৰ না এইটো লিখি আছে এটা সুবিধাৰ কথাটো আপুনি জানেনে চুক্তি মতে ইয়াত হিন্দু মুছলিম শিখ জৈন কিষান সকলো বিদেশী নাগৰিক ইয়াৰ পৰা যাব লাগে ইয়াৰ পৰা যাব সেই কথাটোৱে কৈছো সেই আপুনি আমাৰ সিদ্ধান্ত আপুনি যি ধৰণে কৈছে যে আইনে ব্যৱস্থা লওক মমতা বেনাৰ্জীৰ ক্ষেত্ৰত যদি মমতা বেনাৰ্জীক কোনোবা সমৰ্থন কৰে সেই ধৰণৰ মন্তব্য কৰিছে যদি অসমীয়া বঙালীক ইয়াত থাকি ইয়াৰ প্ৰতিনিধিয়ে যদি বিপদে পৰিচালিত কৰিব বিচাৰিছে তেতিয়া কি আইনে যে মমতা বেনাৰ্জীয়ে বঙালীৰ কথা কৈছে ওয়েলকাম কৰিছো বুলি কৈছে আজি তাৰিখত ওয়েলকাম কৰা বুলি কথাটোৱে কি বুজাইছে পিছত থাকক কিন্তু শব্দটো কয় সদায় বঙালীৰ পিছত মই বঙালী প্ৰয়োজন আছে জানো সদায় বঙালীৰ পিছত থকাটো মমতা বেনাৰ্জীৰ প্ৰয়োজন আছে নে কংগ্ৰেছৰ এগৰাকী প্ৰতিনিধিৰ বাবে এনেকুৱাকে কৈছে মানে কংগ্ৰেছ যথেষ্ট নহয় নেকি যে মমতা বেনাৰ্জী সদায় বঙালীৰ পিছত থাকিব লাগে একচুয়ালি ইলাবৰেটলি তেওঁ কি দৃষ্টিভংগী লৈ কৈছে সেই কথাটো তেওঁ ক'ব পাৰে আমাৰ কিন্তু মই সেইটো কথাই কৈছো আপুনিও এই কথাটো আপুনিও মানি লৈছে কিছু সময় আগতে যেহেতু এটা বেলেগ পৰিবেশ চলি আছে এনআৰসি প্ৰকাশ পাইছে যি ধৰণৰ আশংকা কৰা হৈছিল একো হোৱা নাই কিন্তু আজিৰ তাৰিখত প্ৰতিটো বাক্য প্ৰতিটো কথা খুব স্পৰ্শকাতৰভাৱে খুব বিশ্লেষণাত্মকভাৱে আৰু খুব চিন্তা কৰি কোৱাটো প্ৰয়োজন আছে নিশ্চয় সেই কথাটো সকলোৱে উপলব্ধি কৰিছে যেহেতু বৰাকৰ কথাটো কৈছে যে আপাৰ আসামৰ বঙালী আৰু বৰাক উপত্যকাৰ বঙালীৰ মাজত পাৰ্থক্য আছে আপুনি যেহেতু বৰাক উপত্যকাতে থাকে দীৰ্ঘদিন ধৰি সাংবাদিকতা কৰিছে আপুনি তাত সঁচাকৈ অনুভৱ কৰে নেকি যে উজনিৰ বঙালী বেলেগ বৰাকৰ বঙালী বেলেগ নাই নাই একেটা কোৱাৰ আগতে মই আপুনি কোৱা কথাটোৰ ওপৰত এক লাইন খালি কৈ লৈছোঁ তেওঁ যেতিয়া বঙালীৰ কথাটো কৈছে পাৰ্চেণ্টেজ ৱাই তেওঁ কথাটো কৈছে যে 60% না এনআরসি যেটো ওলাইছে এটা হেতু কথা কৈছে 60% আহিছে তাত 30% নে 20% আহিছে এক্সাক্ট মই হেৰিটো নাজানো বৰাকত সেই দৃষ্টিভংগীৰে নিশ্চয় এই সংকাৰ কথাটো কৈছে তাত সংকা নাই উজনিত সংকা নাই বৰাকৰ বঙালীৰ সংকা আছে বৰাকত কিন্তু সংকা এটা আছে সংকাটো বৰাকত কিছুমান প্ৰতিবাদ হৈ আছে এটো লৈ যেটো ড্ৰাফট যেটো ওলাইছে তাতে ইমান বিসংগতি দেখা গৈছে কাৰণ আমাৰ ইয়াতে মানে এনআৰসিটো কিয় বনোৱা হৈছে যে মূল মানুহ যিবিলাক আছে অৰিজিনেল মানুহ যিবিলাক থাকিব লাগে এতিয়া দেখা গৈছে বহু মানুহ আমাৰ ইয়াত ভাইস চেঞ্চেলৰ আছিল আসাম ইউনিভাৰ্চিটিৰ তপতি ভট্টাচাৰ্য এখেতৰ দেউতা এমএলএ আছিল সিহঁতৰ নামে নাই না প্ৰথমখন খচৰাটো আপুনিও জানে সকলো নাম কভাৰ হোৱা নাই না এইটো এটা
ভয় আহি গৈছে। তাত কিয় ভয়টো আহিলে? তাত আহিছে কাৰণ আগতে যিবিলাক আপোনালোকে চাওক ডি ভোটাৰ যিটো আছিল, পৰিসংখ্যাটো বেছি, সেইটো কথা কৈছে? নহয় নহয়, মই কথাটো কৈছোঁ, ডি ভোটাৰ যিমান পৰিসংখ্যান আছিল, আল্টিমেটলি গৈ কোৰ্টত যিটো ওলালে তাতে অনলি 6.5 বিদেশী বুলি ডিক্লেয়াৰ হ'ল। এইটো ভয় মানুহৰ ভিতৰত হৈছে। বঙালীত এটা কথা আছে, সিঁদুৰে মেঘ দেখলে ভয় পাই আমরা। যিটো চিষ্টেম 85-ৰ পৰা চিষ্টেমটো চলি আছে বাংলাদেশে, সেই সংখ্যাটো আছে বুলি আপুনি অবৈধ বাংলাদেশী নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াটো 85-ৰ পৰা চলি আছে। 85-ৰ পৰা কিমানমান বাংলাদেশী ধৰা হৈছে, এইটো এটা চিষ্টেমে কৰিছিল। এই চিষ্টেমটোৱে NRC কৰি আছে নেকি? আমি NRC সকলোৱে আমি আদৰণি জনাইছোঁ, কিন্তু যিটো চিষ্টেম যিটো হ'ল, যিটো ছফ্টৱেৰ হৈছে, এই ছফ্টৱেৰটো কিমান প্ৰপাৰ হৈছে, এইটোলৈ কিন্তু এটা শংকাৰ জেগা আছে। ঠিক আছে, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। মই এবাৰ নগাঁৱলৈকে যাব বিচাৰিছোঁ। আমাৰ সাংবাদিক অজিত কুমাৰ শইকীয়া তাত উপস্থিত আছে, আৰু অজিত শইকীয়াৰ লগত দুগৰাকী বিশিষ্ট ব্যক্তি আছে। অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপদেষ্টা চিত্তৰঞ্জন পাল আছে, আৰু লগতে বিশিষ্ট বুদ্ধিজীৱী জ্যোতিৰ্ময় জানা আছে। অজিত শইকীয়া, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। আজি বঙালী সমাজে কি ধৰণে মমতা বেনাৰ্জীৰ যি প্ৰৰচনামূলক মন্তব্য বুলি আমি উল্লেখ কৰিছোঁ, সেই মন্তব্যক কি ধৰণে তেখেতসকলে বিশ্লেষণ কৰিছে? হয় শান্তনু, মই বৰ্তমান উপস্থিত আছোঁ নগাঁও বিশিষ্ট বুদ্ধিজীৱী যিগৰাকী জ্যোতিৰ্ময় জানা ছাৰৰ ঘৰত মই উপস্থিত আছোঁ। মই প্ৰথমে তেওঁৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম। যিটো প্ৰসংগ মমতা বেনাৰ্জীৰ যিটো প্ৰৰোচনামূলক বক্তব্য, সেই বক্তব্যৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? প্ৰথম কথা, আলোচনাটো মই দুটা ভাগত ভাগ কৰিব খুজিছোঁ। এক, মমতা বেনাৰ্জীয়ে NRCক তেওঁ প্ৰত্যাহ্বান জনাইছে। NRCখন সম্পৰ্কে তেওঁৰ কঠোৰ সমালোচনা দাঙি ধৰিছে, আৰু NRCখনৰ বিৰুদ্ধে তেওঁ মত প্ৰকাশ কৰিছে। তেওঁ কিন্তু অসম চুক্তিৰ বিৰুদ্ধে কিন্তু মতা নাছিলে মাত। 1985 চনত যেতিয়া অসম চুক্তি হৈছিলে, তেতিয়া তেওঁ কংগ্ৰেছ দলতে আছিলে, আৰু তেওঁৰ নেতা সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হেঁচা আৰু হেঁপাহতেই অসম চুক্তি সম্পাদিত হৈছিলে, আৰু অসম চুক্তিৰ আধাৰতেই NRCখন চলি আছে। তেতিয়া কিন্তু তেওঁ অসম চুক্তিৰ বিৰোধিতা কৰা নাই। 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁৰ ৰাজনৈতিক উদ্দেশ্যটো অকণমান চাবলগীয়া কথা। এনেকুৱা নহয় যে মমতা বেনাৰ্জী তৃণমূল দল আৰু নৰেন্দ্ৰ মোদীৰ বিজেপি দল, এই দুটা ডলাৰ আৰু পাউণ্ড, দুই ধৰণৰ মুদ্ৰা। এই দুটা হৈছে একে মুদ্ৰাৰে ইপিটি সিপিটি, দুয়োটাই প্ৰতিক্ৰিয়াশীল দুখীয়া মানুহৰ স্বাৰ্থ বিৰোধী দল। কিন্তু কেতিয়াবা কেতিয়াবা ইহঁতৰ মাজতে কোন্দল লাগে, কিন্তু কোন্দলৰ মাজতে তেওঁলোকৰ এটা ঐক্য এটা আছে। মই সেই ঐক্যৰ ৰূপটো ফাদিল কৰিব খুজিছোঁ। মমতা বেনাৰ্জীয়ে এই কথাটো ভালদৰে জানে যে অসমত তেওঁলোকৰ কোনো খোপনি নাই, বংগত তেওঁলোকৰ খোপনিটো অকণমান দৃঢ় কৰিব লাগিব। এই ক্ষেত্ৰত বিজেপিৰ যদি কিছু ভোট ভঙা যায়, বিজেপিটো তাত হিন্দুসকলৰ দল, আৰু মমতা বেনাৰ্জী হৈছে মুছলমানসকলৰ দল। গতিকে এই যে 1,25,00,000 মানুহৰ কথা কৈছে, বাংলাভাষী মানুহ, এই মানুহখিনি বঙালী মানুহ বুলি কোৱা নাই, কিন্তু বাংলাভাষী মানুহ বুলি কৈছে। কাক বুজাইছে এইটো অকণমান চাবলগীয়া কথা। ইয়াৰ ভিতৰত নিশ্চিতভাৱে কিছুমান মুছলমান হোৱাই আছে, কোনো সন্দেহ নাই। গতিকে তেওঁ তাত ভোট বেংকটো অলপ টনকিয়াল কৰিব খুজিছে। মূলতঃ বাওঁপন্থীসকলক বিৰুদ্ধে তেওঁৰ আক্ৰমণটো এতিয়া অলপ প্ৰবল হ'ব, আৰু অসমখন বিজেপিৰ হাতলৈ গুচি যাওক, তাত তেওঁৰ কোনো আপত্তি নাই। অসমত বিজেপিখন যদি অলপ টনকিয়াল, বিজেপি দলটো যদি টনকিয়াল হয়, তাত তেওঁৰ কোনো আপত্তি নাই, তেওঁৰ কোনো খোপনি নাই ইয়াত। বিজেপি কেনেকৈ অসমত টনকিয়াল হ'ব? যদি তেওঁ তাত উত্তেজনাকৰ বিভিন্ন ধৰণৰ বক্তব্য দাঙি ধৰে, তেতিয়াহ'লে NRC যি দ্বিতীয় খচৰা বা চূড়ান্ত ৰূপ প্ৰকাশ, এইবিলাক বিলম্বিত হ'ব, দেৰি হ'ব, আৰু যিমানে দেৰি হৈ গৈ থাকিব বিজেপি সিমানেই লাভৱান হ'ব। অৰ্থাৎ অসমক বিজেপিক লাভৱান কৰা আৰু পশ্চিমবংগত নিজৰ দলক টনকিয়াল কৰি বাওঁপন্থীসকলক যিমানখিনি পৰা যায় মাৰ্জিনালাইজ কৰা, এইটোৱে হৈছে মমতা বেনাৰ্জীৰ ৰাজনৈতিক উদ্দেশ্য। আৰু তৃতীয় এটা কথা, তেওঁৰ গোটেই কথাটোৰ ভিতৰতে এটা স্ববিৰোধ আছে। এই স্ববিৰোধটো অত্যন্ত প্ৰবল স্ববিৰোধ। তেওঁ এফালে কৈ আছে তেওঁ বিদেশী নাগৰিকত্ব সংশোধনী যি বিলখন উত্থাপিত হ'ব তাৰ তেওঁ বিৰোধিতা কৰিব, আকৌ আনফালে
তেওঁ NRC-খনক অতি কঠোৰ ভাষাৰে সমালোচনা কৰি আছে। এনে ভাষাৰে সমালোচনা কৰিছে বুজা যায় যে তেওঁ NRC-খনৰ বিৰোধী। মই কথাটো বুজি পোৱা নাই। তেওঁ নিজেই স্ববিৰোধিতাৰ ফান্দত পৰিছে। মই এইখিনি ক'ব খুজিছোঁ। ধন্যবাদ জনাইছোঁ জ্যোতিময় জনা ডাঙৰীয়া। মই আহিছোঁ বঙালী ছাত্ৰ ফেডাৰেশ্যনৰ উপদেষ্টা চিত্ৰপাল, আপোনাৰ মন্তব্য কি? ধন্যবাদ প্ৰাগ নিউজ চেনেলক এনে এটা আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ বাবে। এটা মানে উদ্বেগপূৰ্ণ পৰিস্থিতি সৃষ্টি কৰিছে। গতিকে তৃণমূল কংগ্ৰেছ, বিজেপি আৰু কংগ্ৰেছ এই ৰাজনৈতিক দল তিনিওটা তেওঁলোকৰ ৰাজনৈতিক নীতি আৰু আদৰ্শলৈ চলে। গতিকে মমতা বেনাৰ্জী পশ্চিমবংগত বিজেপি দলক প্ৰতিহত কৰাৰ কাৰণে এনে এটা মন্তব্য দিয়া বুলি ভাবিছোঁ। মই খুব গুৰুত্ব দিয়া নাই তেওঁৰ এই বক্তব্যটো, কাৰণ এইটো তেওঁৰ দলীয় বক্তব্য। আনফালে 2003 চনত 18 ডিচেম্বৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে কৈছিলে যে 1971 চনৰ পিছত অহা বাংলাদেশীসকলক বোনাফাইড চিটিজেন, তেওঁলোকক ৰাষ্ট্ৰসংঘৰ নিয়ম অনুসৰি খাদ্য, বস্ত্ৰ, অন্ন, স্বাস্থ্য, চিকিৎসা, শিক্ষা দিব লাগে। গতিকে 2014 চনৰ 16 জুলাই তাৰিখে এটা কেবিনেট ডিচিশ্যন লৈছিলে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত যে 31 ডিচেম্বৰ 2014 চনৰ নাগৰিকত্ব দিব লাগে তেওঁলোকক। তাৰপিছত 18 আগষ্ট 2015 চনত আৰু এটা কেবিনেট ডিচিশ্যন লৈছিলে। গতিকে এতিয়া বৰ্তমানে তেওঁলোকে বিৰোধিতা কৰি আছে নাগৰিকত্ব। এইটো কংগ্ৰেছ দলৰ ৰাজনীতি হ'ল। বিজেপি দলৰ স্ববিৰোধিতাটো আছে যে তেওঁলোকে ভিজন ডকুমেণ্টত কৈছে অসম চুক্তি আখৰে আখৰে পালন কৰিব। অসম চুক্তি পালন কৰিবলৈ গ'লে 1966 চনৰ 1 জানুৱাৰীৰ পৰা 1971 চনৰ 24 মাৰ্চলৈকে অহা নাগৰিকখিনিক তেওঁলোকে 10 বছৰৰ কাৰণে ভোটাধিকাৰ হৰণ কৰিব আৰু তাৰপিছত তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব। আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা মানুহখিনিক তেওঁলোকে বিদেশী বুলি গণ্য কৰা হ'ব। গতিকে 71 চনৰ মানুহখিনি অহাৰ পিছত যদি বিদেশী হয় আৰু ভিজন ডকুমেণ্টে কৈছে তেওঁলোকে অসম চুক্তি আখৰে আখৰে পালন কৰিব, তেনেহ'লে নাগৰিকত্ব কেনেকৈ দিব? যদি নাগৰিকত্ব দিব যায় তেনেহ'লে অসম চুক্তি অৱমাননা কৰা হ'ব বা অসম চুক্তি সংশোধন কৰিব লাগিব। গতিকে এইটো স্ববিৰোধ আছে। মানে তেল আৰু পানী যেতিয়া কেতিয়াও মিক্স নাখায় তেনেকুৱা এটা কথা। মাজতে এটা প্ৰশ্ন আপোনাক সুধি হৈছে যে যিটো প্ৰৰোচনামূলক বক্তব্য তেওঁ কৰিলে, ইয়াত অসমৰ কোনোবা বিজেপি নেতাৰ হাত আছে বুলি আপুনি ভাবে নেকি? নহয়, অসমৰ বিজেপি নেতাৰ হাত নাই। এইটো তেওঁলোকৰ দলীয় মমতা বেনাৰ্জীৰ দলীয় এটা নীতি। তেওঁৰ মানে অজিত কুমাৰ শইকীয়া, মই আপোনাৰ পৰা জানিব বিচাৰিম, তেখেতৰ পৰা জানিব বিচাৰিম প্ৰকৃততে। ঠিকে কৈছে, তেখেতে কৈছে যে মমতা বেনাৰ্জীয়ে নিজে এটা মন্তব্য কৰিছে, তেওঁলোকে বিশেষ এটা গুৰুত্ব দিয়া নাই। কিন্তু আজিৰ তাৰিখত গুৰুত্ব দিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে বুলি আজি আমি এই ধৰণৰ এটা আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ বা আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ। আপুনি পোনপটীয়াকৈ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিব পাৰে যে এই ধৰণৰ প্ৰৰোচনামূলক মন্তব্য দিয়াৰ পিছত যিহেতু তেওঁলোক এটা বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, এটা গুৰুত্বপূৰ্ণ দল, তেওঁলোকে নিজৰ ফালৰ পৰা এইসমূহ বিষয়ক লৈ প্ৰতিবাদ নকৰে কিয় ওলাই নাহে? যদি পশ্চিমবংগত কোনোবাই অসমীয়া বঙালীৰ মাজত সংঘাতৰ সৃষ্টি কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকেনো এইবিলাক কামৰ বিৰোধিতা কৰিবলৈ কিয় নাহে? কাৰণে আমি চাম, দ্বিতীয় ভোটাৰ লিষ্টটো চাম, তাৰপিছতো ফাইনেল এটা প্ৰশ্ন আহিছে আপোনালৈ যে যিহেতু প্ৰৰোচনামূলক বক্তব্যটো কৰিলে, আপোনালোক যিহেতু এটা সংগঠনৰ নেতৃত্ব দি আছে, আপুনি নিজে উপদেষ্টা, এই মুহূৰ্তত এটা শান্তিপূৰ্ণভাৱে NRC প্ৰক্ৰিয়া কাম চলি আছে ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে, আৰু এই সন্দৰ্ভত যিটো মন্তব্য কৰিলে এই প্ৰতিবাদ কৰাটো উচিত নাছিল জানো আপোনালোকৰ ফালৰ পৰা? আমাৰ ফালৰ পৰাতো প্ৰতিবাদ মানে কি, আমি গুৰুত্ব দিয়া নাই। গতিকে আমাৰ কামখিনি হৈ যাওক, NRCৰ কামখিনি হৈ যাওক, আমি ৱেইট কৰি আছোঁ, আমাৰ নামখিনি উঠক। গতিকে প্ৰতিবাদ মানে তেওঁ পশ্চিমবংগত বহি কৰি আছে, আমাৰ ইয়াত আমাৰ ঐক্য সম্প্ৰীতি বিনষ্ট হ'বলৈ নিদিওঁ, এইটো আমি খাটাং। যদিহে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে, আৰু সেইবাবে কিছু সন্দেহৰ বীজ কিন্তু মানুহৰ মনত ৰৈ যায়, সেইটো আটাইতকৈ ভয়ংকৰ কথা। যদি এই ধৰণৰ কথাক লৈ তেওঁলোকৰ ডিমত আছে, সমৰ্থন কৰা নাই, প্ৰতিবাদ কৰক, আহক একেলগে, তেতিয়া অন্ততঃ অসমৰ মানুহৰ মাজত যি ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব বুলি সময়ে সময়ে আশংকা কৰোঁ আমি সকলোৱে, সেই আশংকা নাথাকিব। সেইখিনি কৰাত আপত্তি কিয়? এই কথাৰ কিন্তু ৰহস্য বুজিবলৈ আজিও বহুতৰে বাকী থাকি গৈছে। এটা বিৰতিৰ সময় হৈছে, পুনৰ উভতি আহিম। ওদেশী অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মমতা বেনাৰ্জীৰ বিস্ফোৰণ আৰু তাৰ পিছত ক্ৰিয়া প্ৰতিক্ৰিয়া। এবাৰ আমি যাব বিচাৰিছোঁ দিল্লীলৈকে। পোনপটীয়া সম্প্ৰচাৰত আছে আছোঁ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। যি সময়ত NRCৰ প্ৰক্ৰিয়া এটা
সুন্দৰ গতিত চলি আছিল বুলি ক'ব লাগিব সুন্দৰ গতিত মই এইটো কথা বুজাব বিচাৰিছোঁ যে 31 তাৰিখৰ পিছত যি ধৰণৰ আশংকা কৰা হৈছিলে সেই ধৰণৰ কিন্তু পৰিস্থিতিৰ সৃষ্টি এই পৰ্যন্ত হোৱা নাছিলে কাৰণ আইন শৃংখলাজনিত কোনো ঘটনা হ'ব পাৰে বুলি আশংকা কৰিছিল আৰক্ষীয়ে সেই ধৰণৰ কোনো পৰিৱেশ দেখা নগ'ল তাৰ মাজতে এতিয়া মমতা বেনাৰ্জীৰ এটা বিস্ফোৰক ভাষ্য যি ভাষ্যই হয়তো এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব বুলি নুই কৰিব নোৱাৰে কি ক'ব আপুনি হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী মহোদয়াই কালি NRCক লৈ যি মন্তব্য দিছে অত্যন্ত দুৰ্ভাগ্যজনক পৰোচনামূলক আৰু দায়িত্ববোধহীন মন্তব্য আৰু এনে মন্তব্যক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ কিন্তু আমি আচৰিত হৈছোঁ এই কথাই যে উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত হৈ আছে আৰু উচ্চতম ন্যায়ালয়ে তদাৰক কৰিছে গোটেই বিষয়টো গতিকে উচ্চতম ন্যায়ালয়ে তদাৰক কৰি থকা বিষয়টোৰ ওপৰত এনে মন্তব্য কেনেকৈ দিব পাৰিলে যদি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যদি কিবা বিষয় আছে প্ৰশ্ন আছে উগুল থুগুল মন আছে তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ৰ দুৱাৰ খোলা আছে তেখেতসকল উচ্চতম ন্যায়ালয়লৈ যাব পাৰে দায়িত্ববোধ থকা মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ দায়িত্ববোধহীন মন্তব্য কৰিবলৈ নাপায় আৰু এই কথাক আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু এই কথাক আমি ধিক্কাৰ দিছোঁ আৰু এইটো কথা স্পষ্ট যে দীঘলীয়া ছবছৰীয়া অসম আন্দোলন আৰু যোৱা 38টা বছৰে অসমৰ জনসাধাৰণে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰি আছে আৰু স্থায়ী সমাধানৰ এটা ধাপ আগবাঢ়ি যোৱা হৈছে সেয়ে হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম খচৰা প্ৰকাশ পাইছে আৰু এই প্ৰথম খচৰাত কাৰোবাৰ নাম ৰৈ গৈছে খিলঞ্জীয়া মানুহৰ নাম ৰৈ গৈছে ভাৰতীয় নাগৰিকৰ নাম লৈ গৈছে আকৌ আহিবই কাৰণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন হ'ল কি 71 চনলৈকে অহা হিন্দু মুছলমান সকলোৰে নাম থাকিব 71 চনৰ পিছত অহা কোনো হিন্দু মুছলমান অবৈধ বিদেশী নাম নাথাকে আৰু এইখনটো বঙালী কথা নহয় এখন উৰিষ্যাৰ মানুহৰ কথা নহয় বিহাৰীৰ কথা নহয় গুজৰাটীৰ কথা নহয় হিন্দু মুছলমানৰ কথা নহয় কোনো ভাষা ধৰ্মৰ কথা নাই এইখন হ'ল ভাৰতীয় নাগৰিকৰ নামপঞ্জী অৰ্থাৎ ভাৰতীয় আৰু অভাৰতীয়ৰ প্ৰশ্ন যিসকল ভাৰতীয় নাগৰিক অসমত আছে তেওঁলোকৰ নাম থাকিবই 71 চনলৈকে অহা সকলৰ নাম থাকিবই গতিকে এই বিষয়টো অযথা বিভ্ৰান্তি কৰিবলৈ এটা অপচেষ্টা কৰা হৈছে আৰু মই ভাবোঁ যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মহোদয় বা আজি দিল্লীত আজি তেখেতসকলৰ সংসদসকলে ধৰ্ণা দিছে তেখেতসকলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কি কেনেকৈ প্ৰস্তুত হৈছে এই সম্পৰ্কত তেখেতসকলে নজনাকৈ এই বিষয়টো আগবাঢ়িছে বিষয়টো জানি লওক পঢ়ি লওক আৰু উচ্চতম ন্যায়ালয়ে তদাৰক কৰি থকা বিষয়টো তেখেতসকলে শুনি ল'লেই কথাটো জানি ল'ব পাৰিব গতিকে অযথা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ অপচেষ্টা কৰিব সেই কথাটোৱে উত্থাপিত হৈছে যে বিষয়টো নজনাকৈ এই ধৰণৰ মন্তব্য দিছে নেকি আৰু দিয়াৰ পিছত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেয়া স্বাভাৱিক মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে বিভিন্ন প্ৰশ্ন আছে মই ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম এটা প্ৰসংগত সেই প্ৰসংগটো মই বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপদেষ্টাগৰাকীৰ পৰাও জানিবলৈ চেষ্টা কৰিছিলোঁ যেতিয়াই তাত সেই ধৰণৰ মন্তব্য কিছু আগবঢ়ায় তেতিয়া তেনে ক্ষেত্ৰত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দৰে কিছু সংগঠন বা বিভিন্ন দল সংগঠনে ওলাই আহিব লাগে বুলি আপুনি অনুভৱ কৰে নে নকৰে কাৰণ বিভিন্ন সময়ত কিন্তু সেই কথাটো হয় চাওক তেখেতসকলৰ দলে কি ষ্টেণ্ড ল'ব তেখেতসকলৰ কথা মইতো বিজেপি ষ্টেণ্ডৰ কথা ক'ব পাৰোঁ মই অলপ বেলেগ এংগেলৰ পৰা বিশ্লেষণ কৰিব খোজোঁ কথাটো আপুনি চাব যে জাতিৰ নামত ভাষা ভাষীৰ নামত এই ৰাজনীতিটো আজি গোটেই ভাৰতবৰ্ষত কিন্তু আৰম্ভ হৈছে আপোনালোকে এই বস্তুটো একদম আপোনালোকে নেগলেক্ট কৰিব নালাগে মহাৰাষ্ট্ৰত আপোনালোকে লক্ষ্য কৰিব 31 ডিচেম্বৰত কি কৰিলে জিগ্নেশ মেৱানী আৰু আপোনাৰ তাত উমৰ খালিদ জেনুত যিটো লেকচাৰ দিছিলে তাৰ পিছদিনা তাত জাতি দাংগা হৈ গ'ল দলিতসকলৰ লগত মাৰাঠা এনেকুৱা দলিতবিলাকেও মাৰাঠা তাতে কিন্তু তাত নামটো দি দিলে মাৰাঠা দলিত ঠিক ছেইম থিং অসমতো অসমীয়া বঙালী এই বস্তুটো কংগ্ৰেছৰ ফালৰ পৰা আৰম্ভ হৈছে কিন্তু চাব বিজেপি কিন্তু উন্নয়নৰ ৰাজনীতি কৰি আছে জাতপাতৰ ৰাজনীতি কৰা একদম নহয় যদি কৰিলেহেঁতেন তেতিয়াহ'লে NRC ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যিটো হৈ আছে অসমত এইটো বিৰোধী মন্তব্য বুলি আপোনালোকে এইকাৰণে কৈ আছে এফালে অসম চুক্তি ৰূপায়ণ কৰিব বিচাৰে NRC আনফালে আকৌ হিন্দু বঙালী ধৰ্মৰ নামত বিদেশী সংস্থাপন কৰিব বিচাৰে স্ববিৰোধী আমি কেতিয়াও কৰা নাই আপোনালোকে অসম চুক্তিৰ ৰাজনৈতিক দল আমি চিটিজেনশ্বিপ এক্ট এমেণ্ডমেণ্টৰ মাধ্যমে চিটিজেনশ্বিপ দিম এইটো বিজেপিৰ ষ্টেণ্ড কিন্তু অসম চুক্তিটো তাৰপিছত অৱমাননা কৰা হয় এইটো
অৱমাননা কৰা ক'ত হ'ল আজি যদি পাৰ্লিয়ামেণ্টত আইন আহে তাৰ সংশোধন যদি হয় আজিলৈকে হেৰি ভাৰতৰ সংবিধান কিমানবাৰ এমেণ্ডমেণ্ট হ'ল সেইটো কি আপুনি ক'ব নেকি অৱমাননা হ'ল যি সময়ত অসমবাসীয়ে অনুভৱ কৰে যে এটা আগ্ৰাসন চলিছে অসমৰ খিলঞ্জীয়া সুৰক্ষিত খিলঞ্জীয়া আপুনিও খিলঞ্জীয়া আপুনি যিহেতু প্ৰথমতে উল্লেখ কৰিছে আপুনিও খিলঞ্জীয়া তাৰপিছত আমাক কিয় লাগে আৰু মানুহ প্ৰয়োজন আছে জানো প্ৰদীপ ফুকন ডাঙৰীয়া এই বিষয়টোক আপুনি কি বুলি ক'ব আজি সুযোগ বাহিৰৰ পৰা যে মমতা বেনাৰ্জীয়ে কিবা এটা কথা ক'বলৈ এটা যে সাহস কৰিছে এই ধৰণৰ কিছু ষ্টেণ্ড বা কিছু ভুল কিছু দুৰ্বলতা ৰাজ্যিক বিজেপিৰ নথকা নহয় যি সময়ত হিন্দু বাংলাদেশী এই সংস্থাপনৰ কথা কৈছে তেওঁ ডাইৰেক্টলি মমতা বেনাৰ্জীয়ে সেই কথাক সমৰ্থন জনোৱা নাই কিন্তু সেই সুযোগ এটা সেন্টিমেন্ট ক্ৰিয়েট কৰাৰ সুযোগ এটা বিজেপিয়ে দিয়া নাই জানো এই গোটেই ক্ষমতাকেন্দ্ৰিক ৰাজনীতিটো বৰ ভয়ংকৰ বিষয় আগতে এই পৰ্যায় নাছিল আজিকালি বহুত বেছি হৈছে বিজেপি হওক কংগ্ৰেছে হওক বা বিভিন্ন দলবিলাকৰ ক্ষেত্ৰত আজি বিজেপি ইয়াত অসমত যিটো স্থিতি লৈছে সেই স্থিতিয়ে কিন্তু মমতা বেনাৰ্জীক এই বক্তব্য দিয়াৰ সুযোগ দিছে আৰু এই ক্ষেত্ৰত যদি আজি ঠিকে আপুনি কৈছে যে অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈ দল আহিছে বিজেপি চৰকাৰ হৈছে এই গোটেই কথাখিনি তেওঁলোকে ভিজন ডকুমেণ্ট বা সকলো ক্ষেত্ৰতে এই কথাখিনি দিছে তাৰপিছত আকৌ নাগৰিক আইন সংশোধন কৰিবৰ কাৰণে তেওঁলোকে গোটেই ব্যৱস্থাটো জড়িত হৈছে আৰু অসমত বিশেষকৈ এই কথাটো অন্যান্য ৰাজ্যবিলাকত বক্তব্য দিয়া নাই অন্য ৰাজ্য বিজেপি দলে বক্তব্য দিয়া নাই অসমত কিন্তু বাৰে বাৰে বক্তব্য দিছে আমি এইটো কৈ আছিলোঁ আমি RSSে কৈ আছিলে বিজেপিয়ে কৈ আছিলে আমি এইটো কৰিম এই গোটেই কথাটো এটা স্ববিৰোধ আৰু এই গোটেই কথাটো তেওঁলোকে ক্ষমতাত আহি তেওঁলোকে ইনাৰ এজেণ্ডাটো সম্পূৰ্ণ কৰিবৰ কাৰণে যি প্ৰক্ৰিয়া লৈছে মই শেষ কৰি লওঁ নেকি মই নাই প্লিজ মই আপোনাৰ বিষয়টো মই আপোনাৰ কথাত কৈ আছোঁ কিছুমান কথা ক'ব নালাগে আপোনালোকে কথাটো সেই কথাটো হয় অসমৰ ৰাইজে কিন্তু আজি বিৰোধিতা কৰিছে অসমৰ ৰাইজে কিন্তু বিৰোধিতা কৰিছে কথাটো ক'ব দিব নে আপুনি হিন্দু বঙালীসকলৰ চেণ্টিমেণ্টৰ ফালেও আপুনি চাব লাগিব আপুনি এনেধৰণৰ কথা কৈ দিয়ে অসমীয়া বঙালীৰ কথাটো আকৌ হিন্দু বঙালী চেণ্টিমেণ্টৰ কথা আপুনি কৈছে মমতা বেনাৰ্জীৰ কথাটোক আপুনি বিৰোধ কৰিছে আকৌ ইয়াতে আকৌ হিন্দু বঙালী চেণ্টিমেণ্টৰ কথা কৈছে আজি মমতা বেনাৰ্জীক আপোনালোকে ইনষ্টিগেশ্যন কৰিছে অসম বিজেপিয়ে ইনষ্টিগেট কৰিছে আপোনালোকে ইনষ্টিগেট কৰিছে আজি কংগ্ৰেছৰ এনেধৰণৰ কথা শুনা ধৈৰ্য ৰাখক জুই জ্বলাই আছে আপোনালোক কথা শুনা ধৈৰ্য ৰাখক আপুনি ধৈৰ্য ৰাখক ঠিক আছে ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া এটা নাই ঠিকে কৈছে আপুনি প্ৰথমতে আপুনি অনুষ্ঠানৰ আৰম্ভণিতে খুব সুন্দৰকৈ কৈছে যে মই অসমীয়া হিচাপে বঙালী হিচাপে সেই ধৰণৰ কথাটো কৈছে আমি খুব সুন্দৰকৈ চলি গৈছোঁ তাৰপিছত আকৌ এই ধৰণৰ কথাবিলাক আপুনি কিয় কৈ দিয়ে যে বঙালী হিন্দু বঙালী চেণ্টিমেণ্টটো চাব লাগিব এই কথাটো স্ববিৰোধী হৈছে আজি অসমৰ ৰাইজে কি বিচাৰিছে বিজেপি চৰকাৰ কমিনেল আপোনালোক ইয়েছ আপুনি কমিনেল আপোনালোক কমিনেল 2 নম্বৰী কথা কৈছে আপোনালোকে ইলেকশ্যনৰ আগত বলিদান দিয়া নাই নেকি তেখেতসকলৰ কথা কওক আপোনালোকে তেখেতসকলৰ কথা নকয় আপোনালোকে আগত বেলেগ পিছত বেলেগ আপোনালোকে লাজ পাব লাগে আপোনালোকে লাজ পাব লাগে না সেই কথা আপোনালোক কৰিছে আচ্ছা ঘোষ ডাঙৰীয়া ভাগ কৰিছে বেনাৰত আপোনালোকে ভাৰতখন টুকুৰা কথা শুনা ধৈৰ্য আকৌ অসমখন টুকুৰা অসমীয়া বঙালী চব এক ইয়াতে এক কথা শুনা ধৈৰ্য ৰাখক কি ক'ব খোজে আপুনি ধৈৰ্য ৰাখক কথা শুনা ধৈৰ্য ৰাখক সেই কথা কিন্তু ক'ব বিচাৰিছে man of ruling political party দুৰ্গাৰাজ you are the man of ruling political party you are the man you are the culprit you are the man আপোনালোকে দুই ভাগ কৰিছিলে আপোনালোক most criminal এক ছেকেণ্ড দেশৰ কথা আপোনালোকে দেশৰ কথা ক'ব নোৱাৰে আপুনি এটা কথা কয় আৰু এটা কথা কয় আপোনালোকৰ নেতৃবৃন্দৰ লগত বিজেপিয়ে দেশ স্বাধীনৰ কথা ক'ব নোৱাৰে সেইবাবে স্বাধীনতাৰ কথা ক'ব নোৱাৰে ইউ আৰ কাৱাৰ্ড আমি দুৰ্গাৰাজ অলপ ক্ষান্ত আমি বাৰে বাৰে অনুৰোধ কৰিছো কিছু ক্ষান্ত এই মুহূৰ্তত এটা কঠিন সময় এক ছেকেণ্ড
খুব দুৰ্গাদাস বৰুৱা ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক শিক্ষা দিছে আৰু এটা শিক্ষা দিব আপোনালোকে 40ৰ পৰা 4 নম্বৰত আহিব লাজ পাব লাগে আপোনালোকে কি কৰিছে অন্ধ নহব আমি ক্ষমতা পাইছে অন্ধ নহব ঠিক আছে আমি এইধৰণে কথা পাতিলে কোনো আলোচনা নহ'ব আৰু ৰাইজে একো বিচাৰি নাপাব ইয়াতে এটা দুৰ্গাদাস বৰুৱা ডাঙৰীয়া আমি সেই কথাটোৱে কৈছোঁ যে ইপিনে সুস্মিতা দেৱৰ মন্তব্যৰ পৰাও আমি এটা কথা দেখা পাইছোঁ কংগ্ৰেছে কি ধৰণে ৰাজনীতি কৰিছে সুস্মিতা দেৱৰ মন্তব্যটো প্ৰকাশ কৰিছে আৰু আপোনাৰ ঘোষ ডাঙৰীয়া যিটো কথা ক'ব গৈ আছিলে শুনি ল'ব লাগে কথাটো আচলতে প্ৰকৃততে কি ক'ব বিচাৰিছিলে কাৰণ নহয় স্ববিৰোধী মন্তব্য বুলি যিহেতু অভিযোগ আহিছে অভিযোগখিনি আমি শুনিব লাগে মই আহিম দুৰ্গাদাস বৰুৱা ডাঙৰীয়া আমি পুনৰ ষ্টুডিঅ'ৰ মজিয়ালৈকে আহিম ঠিক আছে মই এবাৰ আছোঁ মই অদীপ ফুকন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিম কিন্তু যিহেতু আমি ইয়াতে অলপ উত্তেজিত হৈছে ষ্টুডিঅ'ত গতিকে মই এবাৰ লুৰিণজ্যোতি গগৈৰ ওচৰলৈকে যাব বিচাৰিম কি মন্তব্য চোক মমতা বেনাৰ্জী এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পশ্চিমবংগৰ এগৰাকী মুখ্যমন্ত্ৰী অত্যন্ত দায়িত্বশীল এগৰাকী ব্যক্তি আৰু ৰাজনৈতিকভাৱে পৰিপক্ক গতিকে এনেকুৱা এগৰাকী ব্যক্তিৰ এই মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক অতি প্ৰৰোচনামূলক আৰু এনেকুৱা ধৰণৰ মন্তব্যই আচলতে এখন সমাজত বিশেষকৈ অসমত মানুহৰ মাজত এটা সাম্প্ৰদায়িক এটা বিষবাষ্প কঢ়িয়াব পাৰে মানুহৰ মাজত ইমান দিনে বিভিন্ন জাতি জনগোষ্ঠী বা আমি অসমীয়া বঙালী ভাষী মানুহে ঐক্যবদ্ধভাৱে জীয়াই এখন সমাজ তৈয়াৰ কৰিছোঁ সেইখন সমাজৰ মাজত এটা ভাঙোন সৃষ্টি হ'ব পাৰে মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি ছাত্ৰ সন্থাই ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ মন্তব্য নকৰিবৰ কাৰণে আমি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়াৰ ওচৰত আমি আহ্বান জনাইছোঁ তাৰ লগে লগে গোটেই বিষয়টো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ এই প্ৰক্ৰিয়াটো মহামান্য উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ তদাৰকত তেওঁলোকৰ নিৰ্দেশনাত চলি আছে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী গোটেই বিষয়টোৰ লগত ভাৰতীয় অভাৰতীয় বিশেষকৈ বৈধ ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট এখন পঞ্জীৰ কথা জড়িত হৈ আছে ইয়াত কোনো এখন বঙালী বিৰোধী এখন মুছলমান বিৰোধী এখন হিন্দু বিৰোধী এখন আন সম্প্ৰদায় বিৰোধী এনেকুৱা ধৰণৰ ইয়াত বিষয় থাকিবই নোৱাৰে এইটো এটা ভুল ব্যাখ্যা অপব্যাখ্যা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা এখন ৰাজ্যত কৰিব খোজা হৈছে গতিকে এনেকুৱা ধৰণৰ কাম নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এই গোটেই ঘটনাটোৰ কাৰণে আচলতে উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ যিটো ন্যায়ালয়ৰ ওপৰত তেওঁৰ যিটো অনাস্থা ব্যক্ত কৰিছে অনাস্থা ব্যক্ত কৰাৰ কাৰণে এটা সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰক্ৰিয়াটোৰ ওপৰত মন্তব্য দিয়াৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে তেওঁক ভৎসনা কৰিছিল এতিয়া উচ্চতম ন্যায়ালয়ৰ ওপৰত অনাস্থা ব্যক্ত কৰাৰ কাৰণে মমতা বেনাৰ্জী এই বিষয়টো উচ্চতম ন্যায়ালয়ে তেওঁলোকে বিবেচনা কৰিব লাগে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আদালত অৱমাননা উচ্চতম ন্যায়ালয় অৱমাননা কৰাৰ গোচৰত তেওঁক ইয়াৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ক্ষেত্ৰত ছাত্ৰ সন্থায়ো উচ্চতম ন্যায়ালয়ত জনাব উচ্চতম ন্যায়ালয়ে আমাৰ অধিবক্তাৰ লগত আলোচনা কৰিব আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰেও যাতে এই বিষয়ত তেওঁলোকে শক্তিশালী দৃঢ় পদক্ষেপ গ্ৰহণ কৰে তাৰ কাৰণে আমি ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ লুৰিণজ্যোতি গগৈ পুনৰ উভতি আহিম সময় হ'ল আন এক সমূহ বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় খুব কম আছে গতিকে আমি চমুকৈ জানিবলৈ চেষ্টা কৰিম প্ৰথমতে মই দৈনিক যুগসংঘৰ সম্পাদক অৰিজিৎ আদিত্যৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি সামগ্ৰিকভাৱে কথাখিনি পাতিছোঁ আচলতে কি হৈছে মমতা বেনাৰ্জীৰ যি বিস্ফোৰণ আৰু তাৰপিছত ক্ৰিয়া প্ৰতিক্ৰিয়া বহু কথা পোহৰলৈ আহিছে স্পষ্টকৈ বিভিন্ন ৰাজনৈতিক দলৰ নিজৰ যি এজেণ্ডা সেই এজেণ্ডাসমূহ ফুটি উঠিছে কিন্তু তাৰ মাজতে আপোনাৰ পৰা জানিব আপুনি সেই সময়ত কৈছিলে যে বৰাকত কিছু শংকা নথকা নহয় আছে যদি আছে সঁচাকৈয়ে আৰু যদিহে সঁচাকৈয়ে মমতা বেনাৰ্জীয়ে তাৰ পৰা সেই ধৰণৰ কিছু বিস্ফোৰণ ঘটাইছে যে NRC মানে বঙালী খেদা আন্দোলন হৈছে কিবা হৈছে কাৰোবাত যদি আজিৰ তাৰিখত নাম নাই সেইসকল লোকক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব পাৰিব নেকি নাই এইটো কোনো প্ৰশ্নই নুঠে এইটো মানে মমতা বেনাৰ্জী হেজ নো ভেলু ইন বৰাক ভেলী কিন্তু শংকাত থাকিলে মানুহক হয়তো এটা নহয় এইটো টেপত কেতিয়াও নপৰে মানে শংকাটো কেনেকৈ হৈছে নপৰাৰ কাৰণে বঙালী সংগঠনসমূহে মই যিটো কথা কৈছিলোঁ ওলাই আচলতে যিমান সজোৰে প্ৰতিবাদ কৰিব লাগিছিল এই প্ৰতিবাদটো কৰা উচিত
তেতিয়া চাগে না এনেকুৱা এটা কথাত কিয় প্ৰতিবাদ কৰিম আমি কোনো তথ্য নাই একো নাই এটা কৈ দিলে হ'ল আমি প্ৰতিবাদ কৰিবলৈ আহিম নেকি আমি জাষ্ট চিম্পলি পাত্তা নিদিম এইটোক আচ্ছা চিম্পলি পাত্তা নিদিম সমুজ্জ্বলে ভাল কথা কৈছে যে আমি কোৰ্টত কৰিব লাগে বা লুৰিণজ্যোতিয়ে যিটো কৈছে ইটো হ'ব লাগে ইটো ৰাস্তাত ল'ব লাগে কিয় মমতা বেনাৰ্জী কিয় ইমান গুৰুত্ব দিব লাগে মইতো নাভাবোঁ শংকা কিন্তু হোৱা নাই কিন্তু এইটো নহয় কিন্তু মই যিটো কথা আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ এইটো হ'ল যে NRC যিটো প্ৰক্ৰিয়া মানে ফাৰ্ষ্ট খচৰাৰ পিছত দেখা গ'ল এইটো লৈ এটা শংকা আছে যেতিয়া মানুহ ভেৰিফিকেশ্যনৰ কাৰণে গৈছে সেৱা কেন্দ্ৰত কৈছে না আপোনাৰ ভেৰিফিকেশ্যন নালাগে আপোনাৰ ভেৰিফিকেশ্যন আপোনাৰ নামটো আছে এতিয়া ওলোৱাৰ পিছত খচৰাখন ওলোৱাৰ পিছত দেখা গ'ল নামে নাই মানুহ নাই এটা খবৰ মাজত ওলাই ভেৰিফিকেশ্যনৰ কাৰণে যাওঁতে কাছাৰৰ নে শিলচৰৰ ঠাইখিনি মই একজেক্টলি নামটো পাহৰিলোঁ জন্মৰ যি প্ৰমাণ পত্ৰ আছিলে 70% মানুহৰে ভুৱা বুলি দেখাইছে ওলাইছিলে মাজতে এটা বাতৰিও হৈছিলে নাই এইটো যিটো আছে এইটোতো চেক হ'ব এইটোলৈ কোনো প্ৰশ্ন নাই যোনবিলাক মানুহ গৈছে কৈছে না আপোনালোকৰ নাম আছে নাম থাকিব আপোনালোকৰ ভেৰিফিকেশ্যন মাতা নাই মানে আপোনালোকৰ নাম আছে যেতিয়া 1 জানুৱাৰীত নামটো ওলাল নাম নাই অট'মেটিকেলি এটা শংকা আহি যাব সেইখিনি অৱশ্যে এটা কথা এইটো মানে আপোনালোকৰ চেনেলৰ মাধ্যমে মই এইটো অনুৰোধ জনাইছোঁ যি কৰ্তৃপক্ষ আছে যি প্ৰশাসন আছে এইটো অলপ নজৰ দিব লাগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগে সেই কথাটো আমি গুৰুত্ব সহকাৰে বাৰে বাৰে আমি সংবাদ মাধ্যমৰ পৰাও কৈ আহিছোঁ যে শংকাৰ কোনো কাৰণ নাই যাতে এটা পৰিস্থিতিটো নিয়ন্ত্ৰণত থাকে আৰু লগতে NRC কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক বা তেওঁলোকেও সেই কথাটো সুবিধা দিয়ক শংকাৰ কিয় আহিল এইটো এটা আচৰিত কথা মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে মই অদীপ ফুকন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ খুব চমুকৈ বিশেষ বিশ্লেষণ কৰিব বিচৰা নাই যিসকলে দৰ্শকে চাই আছে তেখেতসকলে গম পাইছে যে এই গোটেই পৰিৱেশটো কিয় হৈছে কোনে কৰিছে কাৰ প্ৰৰোচনাত হৈছে কি কাৰণে কি অৱস্থিতি কি ৰাজনৈতিক অংকত এই গোটেই কথাবিলাক হ'ল মানুহে উপলব্ধি কৰিব পাৰিছে মই ব্যাখ্যা কৰিব বিচৰা নাই কিন্তু এটা কথা কওঁ যে NRCৰ গোটেই বিষয়টোৰ লগত কাৰো লগত আপোচ কৰা প্ৰশ্ন নাহে NRC অসমত হ'বই লাগিব সম্পূৰ্ণ শুদ্ধকৈ হ'ব লাগিব এইটো হয় যে বিভিন্ন মানুহৰ নাম নাই মোৰ পৰিয়ালৰ 4টা মোৰ 2টাৰ নাম নাই আৰু সেইকাৰণে মই এই পৰিৱেশ এটা শংকাত থাকিবলগীয়া কথা নাই যদি মই বিচৰাৰ পিছত নহয় তেতিয়া মই নিশ্চয় এটা প্ৰতিবাদ কৰিম বা মই দাবী উত্থাপন কৰিম বা আইনৰ সহায় ল'ম বা ব্যৱস্থাবিলাকৰ সহায় ল'ম কিন্তু এই গোটেই কথাটো এটা পৰিৱেশ বিনষ্ট কৰাৰ অৱস্থালৈ আহিব নালাগে আৰু মমতা বেনাৰ্জীৰ যি বক্তব্য সেই বক্তব্যবিলাকে এই কথা স্পষ্ট কৰে যে অসমৰ পৰাও এই ধৰণৰ দৃষ্টিভংগী এই ধৰণৰ বক্তব্য মমতা বেনাৰ্জী তালৈ গৈছে যিটো কাৰণে তেওঁ এটা এই গোটেই পৰিৱেশটো সৃষ্টি কৰিব কাৰণে এটা সুবিধা পাইছে এটা পৰিৱেশ পাইছে সেই বাৰ্তা এটা কিন্তু তেওঁৰ ওচৰলৈকে গৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আজি এই গুৰুত্বপূৰ্ণ সময়ত গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয়ত আজি উপস্থিত থাকি নিজৰ মতামত আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ দিল্লীৰ পৰা যিসকল প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছিল আছুৰ প্ৰতিনিধি ধন্যবাদ জ্ঞাপন কৰিছোঁ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যিসকল প্ৰতিনিধি উপস্থিত আছিলে তেওঁলোককো আৰু নিঃসন্দেহে মমতা বেনাৰ্জীয়ে হওক বা অন্য কোনোৱে হওক অসমৰ লগত যি গুৰুত্বপূৰ্ণ বিষয় জড়িত হৈ আছে অসমৰ অস্তিত্বৰ কথা জড়িত হৈ আছে এনেবোৰ বিষয়ত যাতে কোনো অপশক্তিয়ে এই ধৰণে আক্ৰমণ নকৰে তাৰ বাবে আমি সাজু হৈ থকাটো নিঃসন্দেহে প্ৰয়োজন আৰু ইয়াৰ লগে লগে আজিৰ সবিশেষৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ